খুব কম দিনৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন হোৱাৰ পৰিৱেশ এটা আমি দেখিছোঁ আৰু সেইকাৰণে আমাৰ দলৰ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে কি ধৰণে আমাৰ প্ৰস্তুতি হ'ব, কি ধৰণৰ আমাৰ কাম হ'ব, সেই সম্পৰ্কে আমি জিলা পৰ্যায়ত প্ৰথমখন সভা কৰিলোঁ। এতিয়া আমাৰ ইয়াত যিসকল দায়িত্বত আছে সেইসকলে বিভিন্ন সময়ত মণ্ডল বা জিলা পৰ্যায়ত বিভিন্ন সভা সমিতি কৰিব। মই এই জিলাখনৰ দায়িত্বত আছোঁ, গতিকে এই জিলাখনৰ দায়িত্বত থকা হিচাপে আজি আহি জিলাৰ প্ৰমুখ কাৰ্যকৰ্তাসকলক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আমাৰ কি ধৰণৰ হ'ব, কেনেকৈ নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম, কি ধৰণে নিৰ্বাচন আমাৰ চলিব, এই গোটেইখিনি কথা আজি আলোচনা কৰিম। এই গোটেই মিত্ৰতাৰ বিষয়টোৱে হ'ল স্থানীয়ভাৱে আমাৰ নেতৃত্বই বা আমাৰ দলে ইতিমধ্যে এটা নিৰ্দেশনা দিছে যে স্থানীয় নেতৃত্বৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ব। ইয়াত জিলা সমিতিয়ে দুয়োখন জিলা সমিতিয়ে জিলা পৰ্যায়তো সিদ্ধান্ত ল'ব পাৰে বা জিলাত নলৈ সমষ্টি পৰ্যায়তো ল'ব পাৰে। গতিকে মিত্ৰতা সম্পৰ্কত বঙাইগাঁও আমাৰ বিজেপিৰ জিলা সমিতি আৰু বঙাইগাঁও অগপৰ জিলা সমিতিয়ে আলোচনা কৰি সিদ্ধান্ত ল'ব পাৰে, নাইবা তাৰ তললৈকে গৈও তেখেতসকলৰ বিধানসভা সমিতি বা আমাৰ মণ্ডল সমিতিসমূহে বিধান পৰিষদ আৰু মণ্ডল সমিতিসমূহে আলোচনা কৰি ল'ব পাৰে। মুঠতে স্থানীয় পৰ্যায়ত যি সিদ্ধান্ত ল'ব সেয়াই আমাৰ সিদ্ধান্ত। আৰু নিৰ্বাচন যিহেতু গাঁও পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰত কোনো প্ৰতীক নাথাকে, গতিকে AP আৰু ZPC প্ৰতীক থাকিব। গতিকে এটা মিলা মিছাৰ মাজত যদি হ'ব পাৰে হ'ল, আৰু নহ'লেও আমি আমাৰ যি মিত্ৰ দল আমি সম্পূৰ্ণ বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচন খেলিম, হ'লে একেলগে সুন্দৰভাৱে নিৰ্বাচন খেলিম, আৰু নহ'লেও আমাৰ মাজত কোনো তিক্ততা নাই, কোনো এনেকুৱা নাই, সকলোৱে সুন্দৰভাৱে ইলেকশ্যন খেলিম। ইলেকশ্যনৰ পিছততো আমি 26লৈকেতো আমাৰ মিত্ৰতা আছে, গতিকে 26লৈকে আমাৰ মিত্ৰ দল হিচাপে কাম কৰিবই লাগিব। জনস্বাস্থ্য কাৰিকৰী বিভাগ আপোনাৰ হাতত আছে আৰু দেখা পোৱা গৈছে আজি হেঙেৰাবাৰীত জলমিত্ৰই প্ৰতিবাদ কৰিছে। এইবিলাক আমাৰ দলৰ বা আমাৰ চৰকাৰখনৰ এটাই কথা যে প্ৰতিবাদৰ কাৰণে কাৰো কাম কৰি দিয়া নহয়। কাম কৰিব লাগিলে যিসকল কৰ্মী তেওঁলোকে আজিলৈকে প্ৰতিবাদ নকৰাকৈ বহুত মানুহৰ দৰমহা আমি বঢ়াই দিছোঁ। প্ৰতিবাদ নকৰাকৈ বহুতে বহুত সুবিধা পাই আছে। প্ৰতিবাদ কৰিলে আমি প্ৰতিবাদৰ কাৰণে কৰি দিম এইটো নহয়। সেইকাৰণে মোৰ সকলোৰে আগ্ৰহ হ'ব যে ৰাস্তাত কেতিয়াও সমস্যাৰ সমাধান নহয়, নিজৰ নিজৰ ফিল্ডত গৈ নিজৰ স্কিমসমূহত গৈ ভালকৈ কাম কৰক। যি জলমিত্ৰই যোৱা বহু বছৰ ধৰি 10 বছৰ 15 বছৰ ধৰি কোনো টকাই পোৱা নাছিল, সেই জলমিত্ৰক এতিয়া মাহৰ প্ৰতিটো 10 তাৰিখে আমি 6,500 টকাকৈ দিওঁ। গতিকে সেই পৰ্যায়লৈতো আহিলে, তেওঁলোকৰ মাননি বৃদ্ধিৰ কথা আহিছে, সেই কথাও আমি চিন্তা কৰি আছোঁ। আমি কেতিয়াও চিন্তা কৰা নাই বুলি কোৱা নাই। তেওঁলোকৰ মাননি বৃদ্ধি, তেওঁলোকৰ যিহেতু তেওঁলোক একজন ভলেণ্টিয়াৰ, কাৰণ তেওঁলোক চৰকাৰৰ কৰ্মচাৰী নহয়, তেওঁলোক হ'ল ইউজাৰ্ছ কমিটি বা সেই স্কিমটোৰ সমিতিৰ মানে ভলেণ্টিয়াৰ। গতিকে সেই ভলেণ্টিয়াৰসকলক দৰমহা বঢ়োৱাৰ বা তেওঁলোকৰ মাননি বৃদ্ধিৰ কাৰণে যি দাবী আছে সেই সময় আমি আলোচনা কৰি আছোঁ। কিন্তু কোনোবাই যদি ভাবিছে যে আমি ৰাস্তাত থিয় হৈ ধৰ্ণা দিলে দৰমহাটো বাঢ়িব, ৰাস্তাত থিয় হৈ দৰমহা দিলে তেওঁৰ চাকৰিটো যাব পাৰে। কাৰণ এইটো জলমিত্ৰসকলৰ কথাটো এনেকুৱা যে যিখন ইউজাৰ্ছ কমিটিয়ে তেওঁৰ ডিউটি নাপাব, তেওঁ কাম নকৰিব, তেওঁক বদলাই দিব ইউজাৰ্ছ কমিটিয়ে। আমিতো তাত একো ক'ব নোৱাৰোঁ, কাৰণ চৰকাৰে তেওঁলোকক এপইণ্টমেণ্ট দিয়া নাই। গতিকে ইউজাৰ্ছ কমিটিয়ে দিয়া এপইণ্টমেণ্টটোত যদি ইউজাৰ্ছ কমিটিৰ কাম নকৰি পানী নিদি গৈ পেলাই হেঙেৰাবাৰীত ধৰ্ণা দি থাকে, তেতিয়া তেওঁলোককতো ইউজাৰ্ছ কমিটিয়ে বদলাই দিব পাৰে, তেতিয়া আমাৰ হাতত একো নাথাকিব। সেইকাৰণে মোৰ কথা হ'ল যে নিজৰ ইউজাৰ্ছ কমিটিবিলাকৰ লগত কথা পাতি দায়িত্বটো পালন কৰি থাকক। তেওঁলোকৰ 6,500 টকাটো আমি কেতিয়াও কোৱা নাই যে 6,500 টকা বহুত বেছি টকা। সেইকাৰণে আমি 6,500 টকাটো বঢ়াব কেনেকৈ পাৰোঁ, তেওঁলোকক অন্যান্য সুৰক্ষা কেনেকৈ দিব পাৰোঁ, সেই কথাবিলাক আমাৰ বিচাৰ্য বিষয়। কিন্তু কোনোবাই প্ৰতিবাদ কৰিলে লগালগ কথা যে প্ৰতিবাদৰ কাৰণে যেন চৰকাৰে দিব লগা হ'লে এইটো নহয়। চৰকাৰে এনেও দিব, আৰু দিবৰ কাৰণে ইতিমধ্যে যি কৰিব লাগে তাৰ ব্যৱস্থা চলি আছে। সেইকাৰণে মইতো ভাবোঁ যে যিসকলে প্ৰতিবাদত গৈছে তেওঁলোকে এটা ভুল পন্থাৰে গৈছে, আৰু ভুল পন্থাটো নকৰিলে ভাল। কৰিলে এতিয়া ইউজাৰ্ছ কমিটিবিলাকে তেওঁলোকক আঁতৰাই দিলে আমাৰ হাততো একো উপায় নাথাকিব। আমি কি ক'ম, কাৰণ আমাৰ এমপ্লয় তেওঁলোক নহয়, ইউজাৰ্ছ কমিটিৰ এমপ্লয় তেওঁলোক। গতিকে ইউজাৰ্ছ কমিটিয়ে যদি কাম নাপায় আঁতৰাই দিলে আমাৰ হাতত কি থাকিব, আমিতো ক'ব নোৱাৰিম। এতিয়া আমাৰ ওচৰলৈ আহিলে আমি তেওঁলোকক সহায় কৰিব নোৱাৰিম। সেইকাৰণে মোৰ আগ্ৰহটো হ'ল যে সকলোৱে গৈ, যিহেতু পানী এনেকুৱা এটা বিষয় যে এইটো মানুহৰ জীৱনৰ লগত জড়িত, সুস্বাস্থ্যৰ লগত জড়িত, গৈ নিজে তাত কামটো কৰক, গাঁৱত ভালকৈ কাম কৰক। আমি তেওঁলোকৰ যিসমূহ সমস্যা আছে, যেনেকৈ আগতে বছৰ ধৰি দৰমহা কোনো মাননি নোপোৱা মানুহক আমি প্ৰতি মাহে 6,500 টকা 10 তাৰিখে দি দিওঁ, সেই পৰ্যায়লৈ আমি আনিলোঁ। সেই পৰ্যায়লৈতো আহিলে, আৰু সেইটোতো বেছি দিন নহয়, মোৰ কাৰ্যকালৰ দিনত এই কেইটামান দিনতে আমি কৰিছোঁ। এতিয়া সেই কামখিনি যেতিয়া আমি কৰিলোঁ, একেদিনাই সেই কামটো হোৱাৰ লগে লগে যে আমাৰ আৰু দৰমহা অমুক তমুক এনেকৈ ষ্টেপ বাই ষ্টেপহে যাব।
একেলগে চব কথা ভাবিলেতো নহ'ব। সেইকাৰণে মোৰ আগ্ৰহটো এইটোৱে যে তেখেতসকলে সেই ধৰণৰ পন্থাৰ পৰা আঁতৰি ফিল্ডত কাম কৰক। তেওঁলোকৰ পাবলগীয়া প্ৰাপ্যখিনিৰ কাৰণে আমি সদায় আছোঁ তেওঁলোকৰ লগত আৰু সদায় থাকিম। কাৰণ মই নিজে জানো যে আমাৰ নলবাৰী জিলাৰে জলমিত্ৰসকল যোৱা নাই, বহুত জিলাৰে পৰা জলমিত্ৰ যোৱা নাই। তেওঁলোকে বুজি পায় যে মন্ত্ৰীগৰাকীৰ ওচৰত তেওঁলোকৰ বিশ্বাস আছে, হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস আছে, তেওঁলোক যোৱা নাই। কিন্তু কিছুমান এনেকুৱা মানুহ আছে যিবিলাক গৈছে সেইবিলাক মেক্সিমামে বহু বছৰ আগতে জলমিত্ৰ হৈ সোমোৱা, আৰু তেওঁলোকক দিয়া মানুহবিলাক কিন্তু সেই আগৰ পুৰণা চৰকাৰবিলাকে আছিল। সেই চৰকাৰৰ দিনত তেওঁলোকে কোনোদিন দৰমহা বা মাননি পোৱা নাছিল। আমি আহি মাননি দিয়াৰ ব্যৱস্থা কৰিলোঁ, আৰু তেওঁলোকে সেই ৰাজনৈতিক পাকচক্ৰত পৰি এইবিলাক কাম কৰা আৰম্ভ কৰিছে। সেইবিলাক কৰিলে কি হ'ব, অইনবিলাকৰো কাৰণে সমস্যাৰ সৃষ্টি কৰিব, যিয়ে একাগ্ৰতাৰে কাম কৰে। আৰু একাগ্ৰতাৰে কাম কৰা সকলোৰে মাননি বৃদ্ধি বা অন্যান্য যি সমস্যা আছে সেইবিলাকৰ পৰা চৰকাৰখন যথেষ্ট সচেষ্ট হৈ থাকে আৰু চৰকাৰে চিন্তা কৰি কাম কৰিব। এতিয়া কোনে কি কৈ আছে সেই কথাটোলৈ আমাৰ গুৰুত্ব নাই। আমাৰ কথা হ'ল যে এতিয়া যি অপাৰেশ্যন চলি আছে সেইখিনি সুন্দৰভাৱে হওক। তাৰ লগে লগে আমি তদন্ত দিছোঁ, তদন্তৰ ৰিপৰ্টবিলাক আহক, আৰু তদন্তৰ ৰিপৰ্টৰ পিছত আমি গোটেইখিনি কাম, চৰকাৰে কাৰো লগতে মানে দোষীৰ ক্ষেত্ৰত কেতিয়াও কাৰো লগত কম্প্ৰমাইজ নকৰে, আৰু দোষী যেনেকৈ আহিব, যি ৰিপৰ্ট আহিব তেনেকৈ চৰকাৰে কাম কৰিব।